নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ অক্টোবৰ মাহৰ বাবে কৰ্কট ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰি থকাৰ সম্ভাৱনা আছে। মঙ্গল মাহৰ আৰম্ভণিতে দ্বাদশ ঘৰত থাকিব, যাৰ বাবে কামৰ ক্ষেত্ৰত ব্যস্ততা দেখিবলৈ পাব। আপোনাৰ সহকৰ্মীসকলৰ মনোভাৱ কিছু অনিশ্চিত হ'ব। তেওঁলোকে আপোনাক বিপদত পেলোৱাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সেয়েহে তেওঁলোকৰ লগত আপোনাৰ সকলো কথা বেছিকৈ শ্বেয়াৰ নকৰিব আৰু আপোনাৰ কামত অধিক মনোনিৱেশ কৰিব। দেৱগুৰু বৃহস্পতি গোটেই মাহটো আপোনাৰ একাদশ স্থানত থাকিব আৰু 9 অক্টোবৰৰ পৰাও পশ্চাদগম অৱস্থাত প্ৰৱেশ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰদৰ্শন ভাল হ'ব আৰু আপুনি জ্যেষ্ঠ বিষয়াৰ সংগ পাব পাৰে। কিন্তু অষ্টম স্থানত আৰু লগতে দশম স্থানত বহি থকা ৰেট্ৰগেট শনিৰ বাবে হঠাতে আপোনাৰ সন্মুখত কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু আপুনি সেইবোৰক আপোনাৰ দক্ষতাৰে চম্ভালিবলৈ সফল হ'ব। মাহৰ শেষৰ ফালে তুলনামূলকভাৱে অধিক অনুকূল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলে হয়তো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি কিছুমান নতুন সিদ্ধান্ত ল'ব যিবোৰ আপোনাৰ বিৰুদ্ধে যাব পাৰে, যাৰ বাবে আপুনি হতাশ হ'ব পাৰে, কিন্তু আপুনি আগতেও এনে কিছুমান সিদ্ধান্ত লৈছিল যিয়ে আপোনাক এই সময়ত ব্যৱসায়ত লাভৰ সম্ভাৱনা সৃষ্টি কৰিব। 20 অক্টোবৰৰ পৰা মঙ্গল আপোনাৰ ৰাশি প্ৰৱেশ কৰি সপ্তম স্থানত নিজৰ সম্পূৰ্ণ প্ৰভাৱ পেলাব, যাৰ বাবে আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰিত্বৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশত এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে, কিন্তু ৰেট্ৰগেট শনি গোটেই মাহটো অষ্টম ঘৰত থাকি খৰচ কমাবলৈ নিদিয়ে। তথাপি বৃহস্পতি গোটেই মাহটো একাদশ স্থানত থাকিব আৰু 9 অক্টোবৰৰ পৰা ই নিজৰ পশ্চাদগম অৱস্থাত থাকিব আৰু আপোনাৰ আয় সমানে বৃদ্ধি কৰিব। 10 অক্টোবৰৰ পৰা বুধ, 17 অক্টোবৰৰ পৰা সূৰ্য আৰু 13 অক্টোবৰৰ পৰা শুক্ৰই পঞ্চম স্থানত প্ৰৱেশ কৰি একাদশ স্থানলৈ চোৱাৰ পিছত আয়ৰ ভাল বৃদ্ধি দেখা যাব। ইয়াৰ পিছত 29 অক্টোবৰত বুধ পঞ্চম স্থানলৈ আহিব আৰু আপোনাৰ একাদশ ঘৰটোক দৃষ্টি নিক্ষেপ কৰিব, যিয়ে আপোনাৰ আয় বৃদ্ধি কৰিব। মাহটোৰ শেষৰ ফালে খৰচ হ্ৰাস পাব আৰু আয় বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটোক আপোনাৰ বাবে অনুকূল বুলি ক'ব পাৰি। গোটেই মাহটো বৃহস্পতিৰ কৃপাত প্ৰেমৰ বিকাশ হ'ব। যদি আপুনি আপোনাৰ প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰিব বিচাৰে, তেন্তে এই মাহটোৱে তাৰ বাবে অনুকূল ফল কঢ়িয়াই আনিব। বিবাহিতসকলৰ বাবে মাহৰ আৰম্ভণিতে দ্বাদশ স্থানত বহি থকা মঙ্গলৰ আপোনাৰ সপ্তম স্থানৰ ওপৰত এটা দিশ থাকিব আৰু সপ্তম স্থানৰ অধিপতি পশ্চাদগামী শনি অষ্টম স্থানত থাকিব, যাৰ বাবে আপোনাৰ বিবাহিত জীৱনত কিছু অস্থিৰতা দেখিবলৈ পাব পাৰে। কেৱল দেৱগুৰু বৃহস্পতিৰ বাবে কিছু সমস্যা সমাধান হ'ব।